মা দেউতাই কি কৰে? মায়ে তাঁতশাল বোৱে, দেউতাই দিন হাজিৰা কৰে। পানী পাই পুনিয়ে কৰে কলম বামে পাই মেলিলে শিপা মোৰে বান্ধৈ মেলি দেচোন বনিজৰে নাও মেলি দেচোন বনিজৰে নাও নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ৰ'দালি অসম চেনেলটিলৈ। আৰু আজি মোৰ সৈতে আছে দুগৰাকীকৈ কণমানি। আৰু আজিৰ অনুষ্ঠানটি অলপ ব্যতিক্ৰমী হ'ব, কিয়নো এই যি দুগৰাকী কণমানি মোৰ সৈতে আছে তেওঁলোকৰ আছে অপূৰ্ব প্ৰতিভা। আৰু কি প্ৰতিভা আছে জানিবলৈ আমাৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু পোনপ্ৰথমে আহকচোন তেওঁলোকৰ লগত চিনাকি হৈ লওঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল ডেকা। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মিণ্টু ডেকা। আৰু দুয়োগৰাকী যমজ সন্তান, আপোনালোকে দেখি হয়তো চিনিয়েই পাইছে। আৰু তেওঁলোকৰ ঘৰ হৈছে বেজেৰা ওচৰৰ পাত্ৰপুৰ গাঁৱত। আৰু তেওঁলোকৰ কি প্ৰতিভা আছে আহকচোন তেওঁলোকৰ মুখেৰে আমি শুনো। তুমি কি কৰি বেছি ভাল পোৱা? মই গান গাই ভাল পাওঁ। তুমি গান গাই ভাল পোৱা? হয়, ইতিমধ্যেই ছ'চিয়েল মিডিয়াত এই দুগৰাকী কণমানিৰ যি গান আছে সেই গানসমূহ ভাইৰেল হৈ গৈছে। মই সঁচা অৰ্থত ভাইৰেল বুলি এইকাৰণেই কৈছোঁ, ধনাত্মক দিশত এওঁলোক আগবাঢ়ি গৈছে। আৰু এওঁলোকৰ কণ্ঠৰ যাদু আমিও এবাৰ চাওঁ আহকচোন বাৰু। আৰু পোনপ্ৰথমে মই মৃণালৰ কণ্ঠত মৃণালে ভাল পোৱা যিকোনো গীত এটি মই শুনিব বিচাৰিম। আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ তুমি ৰুৱা যেন মোলৈ আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ। আৰু আপোনালোকে অনুষ্ঠানটিৰ প্ৰথমতে হয়তো কিবা এটা ধৰিব পাৰিছে, এওঁলোকৰ যি কণ্ঠ আপোনালোকে অনুমান কৰিব পাৰিছে। আহকচোন বাৰু এইবাৰ আমি মিণ্টুৰ কণ্ঠটো এটি গীত শুনি চাম। নমস্কাৰ, মোৰ নাম শ্ৰী মিণ্টু ডেকা। মই এটি জুবিনদাৰ লোকগীত গাবলৈ ওলাইছোঁ। অ ৰাম নাম গংগাজল লবলৈকে মনত বৈ আছে হৃদয়ৰ মাজে গুৰুদেৱ বৈ আছে হৃদয়ৰ মাজে বৈ আহে হৃদয়ৰ মাজে পানী পাই পুনিয়ে কৰে কলম বামে পাই মেলিলে শিপা পদূলি কিহৰ জুমা জুমি দৰা নোহোৱা বিয়া হে গুৰুদেৱ দৰা নোহোৱা বিয়া অ ৰাম নাম গংগাজল লবলৈকে মনত বৈ আছে হৃদয়ৰ মাজে গুৰুদেৱ বৈ আছে হৃদয়ৰ মাজে বৈ আছে হৃদয়ৰ মাজে। তোমালোক দুজনে ইমান ধুনীয়াকৈ গীত গোৱা, মই ইমান ধুনীয়াকৈয়ে বুলি কৈছোঁ। মই গীতৰ বিষয়ে নাজানো, মোৰ শুনি ভাল লাগিছে। তোমালোকে ক'ৰবাত গীতৰ শিক্ষা লৈছা নেকি? নাই লোৱা। বেলেগৰ ঘৰত যাই বেলেগৰ মোবাইলত শুনো। বেলেগৰ মোবাইলত শুনি শিকিছা? হয়। তুমিও একেদৰে শিকিছা? একেদৰে শিকিছোঁ। আৰু তোমালোকৰ এতিয়া যি তোমালোকে গীত গোৱা, এই গীতসমূহ তোমালোকে সম্পূৰ্ণকৈ জানানে? নে শুনি যিখিনি মনত ৰাখিব পাৰিছা? আৰু তোমাৰ পৰা জানিব বিচাৰিম, তোমালোকৰ মা দেউতাই কি কৰে? মায়ে তাঁতশাল বোৱে, দেউতাই দিন হাজিৰা কৰে। দেউতাই দিন হাজিৰা কৰে আৰু মা তাঁতশাল বয়। আৰু তুমি কোন শ্ৰেণীত পঢ়ি আছা? মই সপ্তম শ্ৰেণীত পঢ়ি আছা। আৰু তুমি? ময়ো সপ্তম শ্ৰেণীত। আৰু দুয়োগৰাকীয়ে সপ্তম শ্ৰেণীত পঢ়ি আছে। আৰু মই কৈছোঁৱে আগতে দুয়োগৰাকী হৈছে যমজ সন্তান। আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসমূহ প্ৰতিভা আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চেষ্টা কৰিছোঁ, যিসকলৰ আমাৰ চকুত পৰিছে তেওঁলোকক উলিয়াই নিবলৈ। আৰু আপোনালোকে কেনে পাইছে কমেণ্টত জনাব। আৰু কেইটামান গীত শুনিবলৈ চেষ্টা কৰিম। মৃণালে বেছিকৈ কি গীত ভাল পোৱা তুমি? মহেন্দ্ৰ হাজৰিকাৰ গীত বেছি ভাল পোৱা। আৰু তুমি?
মই জুবিনদাৰ জুবিনদাৰ গীত ভাল পোৱা ঠিক আছে দৰ্শকসকল আমি এইবাৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ গীত এটি মৃণালৰ কণ্ঠত শুনি চাওঁ আহকচোন মোৰে বান্ধৈ মেলি দেচোন বনিজৰে নাও মেলি দেচোন বনিজৰে নাও অলপ দূৰত আছে জানো মোৰ চেনেহীৰে গাঁও অলপ দূৰত আছে জানো মোৰ চেনেহীৰে গাঁও বহুত দিনল তাইক দেখা নাই ওচৰত গৈ চাওঁ কাষত বহি তাৰ হিয়াখন এবাৰ জুমি চাওঁ কাকৰিয়াই চব ঘাটতেই মনৰ খবৰ পাওঁ বান্ধৈ মনৰ খবৰ পাওঁ চপাই দেচোন আশা ভৰা নাও অলপ দূৰত আছে জানো মোৰ চেনেহীৰে গাঁও অলপ দূৰত আছে জানো মোৰ চেনেহীৰে গাঁও বহুত দিনল তাইক দেখা নাই ওচৰত গৈ চাওঁ কাষত বহি তাৰ হিয়াখন এবাৰ জুমি চাওঁ দৰ্শকসকল আমি মৃণালৰ কণ্ঠত মহেন্দ্ৰ হাজৰিকাদেৱৰ গীত শুনিলোঁ আৰু সঁচাকৈয়ে মোৰ বহুত ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে বাৰু আৰু মোৰ লগত মিণ্টু আছে মিণ্টুৱে কৈছে জুবিনদাৰ গীত বেছি ভাল পায় আৰু এইবাৰ আমি মিণ্টুৰ কণ্ঠত জুবিনদাৰ এটি গীত শুনিছনে কি কোৱা আমাৰ দৰ্শকসকলক গীত এটি শুনাই দিয়ে জুবিনদাৰ কণ্ঠ মই এটি জুবিনদাৰ গান গাবলৈ ওলাইছোঁ পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈ ৰয় তাৰ আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত নিবিৰ নয়ন বুজাব খুজি প্ৰশান্ত সাগৰৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈ ৰয় তাৰ আহে নামি পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈ ৰয় তাৰ আহে নামি বহুত ভাল লাগিছে তোমাৰ কণ্ঠত জুবিনদাৰ গীতটি শুনিলোঁ আৰু দৰ্শকসকল মই আপোনালোকক জনাওঁ যে এওঁলোকৰ ঘৰ হৈছে কামৰূপ জিলাৰ বেজেৰা অঞ্চলৰ পাত্ৰপুৰ গাঁৱত আৰু দুয়োগৰাকী হৈছে যমজ সন্তান আৰু এওঁলোকৰ যি ঘৰুৱা পৰিৱেশ এওঁলোক এখন অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা ওলাই আহিছে আৰু তেওঁলোকৰ যি প্ৰতিভা আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই প্ৰতিভাক আপোনালোকে আগবঢ়াই নিবৰ কাৰণে যদি অলপ সহায় কৰে তেন্তে এই দুয়োগৰাকী কণমানিৰ ভৱিষ্যত নিশ্চয় ভাল হ'ব আৰু মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে যিয়ে যেনেকৈ পাৰে এওঁলোকক সহায় কৰক আৰু এওঁলোকৰ কণ্ঠত আৰু কেইটামান গীত শুনিবলৈ চেষ্টা কৰিম তুমি হিন্দী গীত গোৱা নেকি হয় হিন্দী গীত গোৱা আৰু তুমি গোৱা নাই হিন্দী গীত গাওঁ এবাৰ যদি দুয়োটাৰে কণ্ঠত এটি হিন্দী গীত শুনিব পাওঁ তেতিয়াহ'লে আমাৰ দৰ্শকসকলেও ভাল পাব গাবানে ষ্টাৰ্ট কৰা तरफ तरफ इस दिल से आह निकलती रहे मुझको सजा दी प्यार की ऐसा क्या गुनाह किया तो लुट गए हम तेरी मोहब्बत में तरफ तरफ इस दिल से आह निकलती रहे मुझको सजा दी प्यार की ऐसा क्या गुनाह किया तो लुट गए हम तेरी मोहब्बत में হৈ গ'ল আৰু দৰ্শকসকল আপোনালোকে গমেই পাইছে দুয়োগৰাকী ইমান ধুনীয়াকৈ সংগীত পৰিৱেশন কৰিছে আৰু এওঁলোকৰ বাবে মই একো দিব নোৱাৰোঁ আৰ্থিকভাৱে মই এওঁলোকক সহায় কৰিব নোৱাৰোঁ কাৰণ মই ইমান ডাঙৰ ইউটিউবাৰো নহয় আৰু মই চেষ্টাহে কৰিছোঁ আপোনালোকৰ মাজলৈ এইসমূহ প্ৰতিভাক আগবঢ়াই নিবৰ বাবে আৰু মোৰ তৰফৰ পৰা এওঁলোকক মই দুখনকৈ গীতৰ পুথি আগবঢ়াবলৈ বিচাৰিছোঁ আৰু আপোনালোকেও যদি এওঁলোকক সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যিয়ে যেনেকৈ পাৰে সহায় সহযোগ কৰক আৰু পোনপ্ৰথমে মই মৃণালৰ হাতত
মই মৃণালৰ কাৰণে এখন গীতৰ পুথি লৈ আহিছোঁ আৰু মৃণালক মই এখন অৰ্পণ কৰিছোঁ নমস্কাৰ আৰু মিণ্টুৰ বাবেও এখন আনিছোঁ নহ'লে ই বেয়া পাব যে মিণ্টুকো এখন দিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোক দুয়োজন আগবাঢ়ি যোৱা আৰু আমাৰ দৰ্শকসকলে জানিব বিচাৰিব তোমাক সুধিছোঁ তুমি যি মহেন্দ্ৰ হাজৰিকাদেৱৰ গীত জানা তুমি ভূপেন দাৰ গীত জানানে জানা আৰু বিষ্ণু ৰাভাদেৱৰ গীত ৰাভা সংগীত যিহেতু এওঁলোকে শিক্ষা গ্ৰহণ কৰা নাই সেইকাৰণে অলপ এওঁলোকে হয়তো ভয় সংকোচ কৰি কৰা নাই হ'লেও চেষ্টা কৰি আছে ঠিক আছে ভূপেন হাজৰিকাদেৱৰ গীত এটি আমাৰ দৰ্শকসকলক শুনাব পাৰিবানে ঠিক আছে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ হাতীও ধৰিলো তাইকো মুহিলো সাতুৰি গদা ধৰি লৈ হে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গ'ল হাতীও ধৰিলো তাইকো মুহিলো সাতুৰি গদা ধৰি লৈ হে গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ মীনা আৰু পুনৰ এবাৰ মিণ্টুৰ কণ্ঠত মিণ্টুৱে ভাল পোৱা যিকোনো এটি গীত মই ভূপেন হাজৰিকাদেৱৰে গীত ভাল পোৱা ঠিক আছে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ হৈ গ'ল দৰ্শকসকল আৰু অনুষ্ঠানটো আমি সমাপ্ত কৰিবলৈ বিচাৰিছোঁ কিয়নো বহুখিনি সময় হৈ গৈছে আৰু শেষত আমাৰ দৰ্শকসকলে জানিব বিচাৰিব তোমালোকৰ সম্পূৰ্ণ পৰিচয়টো জানিব বিচাৰিব তোমালোকৰ ঘৰ ক'ত তোমালোকৰ পিতৃ মাতৃৰ নাম কি এজনে কোৱা নমস্কাৰ মোৰ নাম শ্ৰী মিণ্টু ডেকা মাৰ নাম শ্ৰী ভাৰতী ডেকা দেউতাৰ নাম শ্ৰী কামেশ্বৰ ডেকা গাঁও পাত্ৰপুৰ আপোনালোকে গম পালে বেজাৰ অঞ্চলৰ পাত্ৰপুৰ গাঁৱত এওঁলোকৰ ঘৰ আৰু ইয়াৰ লগে লগে এই ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ আৰু এটি ভিডিঅ' আহি আছে এই দুগৰাকী কণমানিৰ সৈতে আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি থাকিব আৰু এই দুগৰাকী প্ৰতিভাৱানৰ অনুষ্ঠান আপোনালোকে চাবলৈ পাব আৰু ইয়াৰ লগে লগে এই ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয়